সংগীতা দাস। তো আমার ষ্টৰীটো আজি আমি শ্বেয়াৰ কৰিম। তো মই কোৱাৰ আগত মানে মই আৰু মোৰ মিছেছ সংগীতা আমি একেলগে বিজনেছটো কৰি আছোঁ, পেশ্যনেটলি কৰি আছোঁ, চিৰিয়াছলি কৰি আছোঁ আৰু 100% লিগেল বিজনেছ কৰি আছোঁ আমি। আৰু মই বিজনেছটোৰ বিষয়ে কোৱাৰ আগত মোৰ মিছেছ সংগীতা তাই তাৰ ষ্টৰীটো ক'ব। আৰু তাই যে মোৰ লগত বিজনেছটো কৰি আছে একদম 100% মানে কি আমি দুজনে যিটো বিজনেছ কৰি আছোঁ এনেকুৱা নহয় যে লেডিজ জেণ্টছ এনেকুৱা নহয়, দুইজনৰ 50-50 পাৰ্টনাৰশ্বিপ আছে আৰু 100% শ্বেয়াৰত আমি বিজনেছটো কৰি আছোঁ। কোনো এটা কাম আমি যেতিয়া কৰোঁ দুইজনে কাউন্সেলিং কৰি কৰোঁ। মই কেতিয়াবা নোৱাৰিব পাৰোঁ, তাই মোক হেল্প কৰে, তাই যেতিয়া নোৱাৰে মই হেল্প কৰোঁ। এনেকুৱা নহয় যে লেডিজ ঠিক আছে আমি অকল খানা বনোৱাৰ কাৰণে ৰাখিছোঁ, এনেকুৱা নহয়, আমি দুইজনে 100% মানে কনফিডেণ্টলি মানে বিজনেছটো কৰি আছোঁ। তো এতিয়া সংগীতা তাইখিনি ক'ব, তাৰপিছত মই ক'ম। তো হেল্প মি ৱেলকাম সংগীতা দাস। हेलो तिनसुकिया, कैसे हैं आप सब? हम तो बहुत बढ़िया है। অসমীয়াতে কওঁ, মই হিন্দীতে কমফৰ্টেবল, বাট মই অসমীয়াত কম অভিজিতৰ কাৰণে। मिक्स करके चलो ठीक है। तो मेरा नाम संगीता दास और मैं प्रोफेशनली कोरियोग्राफर। मैं 3টা डिफरेंट डांस स्टाइলত मैं मास्टार्स কৰিছোঁ আৰু এতিয়া মই নিজে কোৰিয়োগ্ৰাফ কৰোঁ, মই নিজেও পাৰফৰ্ম কৰোঁ। আৰু অলপ দাদা মোৰ নিজৰ ষ্টৰীটো কৈ দিওঁ। মই একদম অতি সাধাৰণ ফেমিলি বেকগ্ৰাউণ্ড মোৰ। এতিয়া যদি মই প্ৰেজেণ্টত কওঁ মোৰ মা দেউতা নাই, মোৰ দাদা আছে, দাদাও এই বিজনেছৰ লগত জড়িত হৈ আছে। আৰু মই সৰুৰ পৰাই বহুত বেছি ড্ৰিমাৰ আছিলোঁ। মানে মোৰ লগৰ ছোৱালীবোৰৰ লগত মোৰ কথাৰ কোনো মেটচ নহয় সৰুৰ পৰা, কাৰণ এওঁলোকৰ কথাবোৰ মোৰ কিয় জানো ভাল নালাগে। মানে বহুতে কয় নহয় এম বিজনেছত যিসকল চিৰিয়াছ ডিষ্ট্ৰিবিউটৰ হয় এওঁলোকে নৰ্মেল যিটো গচিপ হয় সেইটোত ইণ্টাৰেষ্ট নাপায়। মই কিন্তু এম বিজনেছ কৰাৰ আগৰ পৰাই নৰ্মেল যিবিলাক টিপিকেল গচিপ হয় ছোৱালীবিলাকৰ মাজত সেইবিলাক মোৰ পচন্দ নহয়। মোৰ আগৰ পৰাই আছিলে মোৰ মানে মোৰ লাইফটো বহুত ধুনীয়া হ'ব, মোৰ মানে ডাঙৰ ঘৰ হ'ব, মোৰ গাড়ী হ'ব, এনেকুৱা ধৰণৰ মোৰ সপোন আছিলে। কিন্তু সপোনটো আছিলে তেতিয়া, কিন্তু কি হৈছে ফেমিলি বেকগ্ৰাউণ্ড মানে কি হৈছে মোৰ দেউতা বহুত সৰুতে ঢুকাইছিলে, যাৰ কাৰণে মই ক্লাছ 8ত যেতিয়া পঢ়োঁ মই তেতিয়াৰ পৰাই কিন্তু ইনকাম কৰোঁ। কাৰণ কি মই ডান্স কৰোঁ, মই পঢ়া আছিলে, যিহেতু ফেমিলিত আৰ্নিং কৰা মানুহ অকল দেউতাই আছিলে। তো যাৰ কাৰণে কি হৈছে দেউতা যেতিয়া ঢুকাই গ'ল তেতিয়া পুৰা বাৰ্ডেনটো দাদা মোৰ ওপৰত আহি গ'ল। তো মই পঢ়ি আছিলোঁ, লগত মই ডান্স ক্লাছেছ লওঁ, কাৰণ মই সৰুৰ পৰাই খুব ভাল নাচিছিলোঁ। সেইকাৰণে মানে মই ক্লাছ 8ৰ পৰাই শিকাব পাৰোঁ বেলেগক। তো এনেকৈ শিকাই কৰি আছিলোঁ। আৰু মোৰ মানে কি টিভিত যেতিয়া মই চেলিব্ৰিটিবিলাকক দেখোঁ, মানে হিৰ' হিৰ'ইন এওঁলোকক যেতিয়া দেখোঁ আৰু এওঁলোকৰ যিটো লাইফ সেইটো মোক সদায় এট্ৰেক্ট কৰে। আৰু সেইকাৰণে সৰুতে ডিচিশ্যন লৈছিলোঁ চাকৰি কেতিয়াও নকৰোঁ। মই অকল এটাহে ইণ্টাৰভিউ দিছিলোঁ, সেইটোত যিজনে মোক ইণ্টাৰভিউ লৈছিলে সেই মানুহজনক মোৰ পচন্দ হোৱা নাছিলে, সেইকাৰণে মই চাকৰিটো কৰাই নাই, ইণ্টাৰভিউ দিয়া নাই কেতিয়াও। আৰু তাৰপিছত মই ডান্সক লৈয়ে আগবাঢ়িম বুলি ভাবিলোঁ আৰু সেইটো কাৰণে মই ডান্স লৈয়ে কৰি আছিলোঁ। কিন্তু ঘপককৈ বহুত বেছি চেলেঞ্জেছ আহি গ'ল, যিহেতু অতি সাধাৰণ ফেমিলিৰ পৰা বিলং কৰোঁ। তো মানে ডেইলি যিটো নিডছ আছিলে সেইখিনি যোগাৰ কৰিবলৈ যাওঁতে বাকী কিমান ড্ৰিম আছিলে সেইবিলাক অকণমান ধূলি পৰি গৈছিলে। তাৰপিছত মই লগ পালোঁ অভিজিতক, আৰু অভিজিত সেই মানুহজন যিজনে মোক প্ৰথম সুধিছিলে তোমাৰ সপোন কি। বেলেগে বহুত ধৰণৰ কথা সোধে, কিন্তু অভিজিতে মোক সেই কথাটো সুধিছিলে আৰু মোৰ সেই বস্তুটো বহুত ভাল
এজনৰ লগত একেলগে কৰিব পাৰিম মই আজিলৈকে আমি মানে ৰাতিপুৱা উঠি লৰালৰিকে অভিজিতৰ কাৰণে কিবা বনাই মেলি অফিচত যাব এনেকুৱা কেতিয়াও হোৱা নাই কাৰণ অভিজিত চাকৰি কৰাই নাই বিজনেছ তো লাইফটো এনেকৈ গৈ আছিলে আমাৰ মাজত বহুত ষ্ট্ৰং এটা আণ্ডাৰষ্টেণ্ডিং আছে মই কেতিয়াও ডিমাণ্ড কৰা নাই অভিজিতক মোৰ এইটো লাগিবই এনেকুৱা ভাৱ নাই কিয় নাই তাৰ কাৰণো হৈছে অভিজিত কাৰণ
এনেকেও হৈছে আপোনালোকে দেখিছে নাই ল'ৰাবিলাকে যে ছোৱালীবিলাকক জোকাই যে দেখিছে মোক কেনেকৈ জোকাইছে মই কওঁ মই এনেকৈ যাওঁ নহয় পিছফালৰ পৰা কয় এমে ইমান বেয়া লাগে ঘৰত গৈ এদিন কান্দিলোঁ অভিজিতৰ আগত মই কৈছোঁ মানুহে মোক এনেকৈ কিয় কয় কৈছে ভালহে চবে মোক পাই তুমি এমে কৰা মই প্ৰডাক্ট নকৰি এতিয়া তোমাৰ লগত জইন কৰিব এনেকৈ কৰি মোক কৈছে তাৰপিছত এতিয়াতো গাতেই নালাগে এতিয়া বোলে ভাল লাগে এতিয়া যদি কোনোবাই এনেকৈ কয় নহয় আৰু মই চান্সত থাকোঁ কেতিয়া মোক সোধে তুমি কি কৰা মই কম তেতিয়া মই এমে কৰোঁ বুলি এনেকৈ কৰি কৰি মোক পুৰা ট্ৰেইনিং দিছে বিজনেছত আৰু মোক সদায় কৈ থাকে তুমি পাৰিবা অসমৰ ভিতৰত বেষ্ট লেডি লিডাৰ হ'ব লাগিব তোমাৰ তুমি পাৰিবা আৰু আজি মই ভাবোঁ মই মোৰ যিটো লেডিজ টিম আছে সেইটো বহুত ধুনীয়াকৈ গাইড দিব পাৰিছোঁ মই এইটো ফিল কৰোঁ আৰু মোৰ শিকিবলগীয়া আছে এনেকুৱা নহয় যে মই শিকি শেষ এনেকুৱা নহয় মই নিজে শিকি আছোঁ এতিয়া কিন্তু মই তথাপিও ভাবোঁ যে মই সঁচাকৈ চাগে মই ভালকৈ গাইড দিব পাৰোঁ এতিয়া তো এনেকৈ কৰি গৈ আছোঁ কিন্তু কিবা এটা গণ্ডগোল হৈ আছে বিজনেছ হৈছে কেতিয়াবা হোৱা নাই কেতিয়াবা হৈছে কেতিয়াবা হোৱা নাই এনেকৈ কৰি কিন্তু কেতিয়াও মনত কেতিয়াও অহা নাই এই বিজনেছটো আমাৰ কাৰণে নহয় তাৰ কাৰণ হৈছে গ' ডায়মণ্ড যিটো মানে বাহিৰত হয় দিল্লী মুম্বাই কলকাতা এনেকুৱা জেগাত হয় আমাৰ ওচৰত ইমান পইচা নাথাকে অভিজিতে ধাৰ কৰিও মোক লৈ গৈছে বহুতে পইচা বচাবলৈ ৱাইফত নলয় অকলে গুচি যায় কিন্তু মোক অভিজিতে লৈ গৈছে আমাৰ কিন্তু বিজনেছ তেতিয়া হোৱা নাই ভালকৈ হোৱাও নাই কিন্তু আমি পইচা ধাৰ কৰি গৈও আমি কিন্তু গ' ডায়মণ্ড চাব গৈছোঁ আৰু সেই যে ডাঙৰ ডাঙৰ পিকচাৰবোৰ মই যে চালোঁ ব্ৰেইনত পূৰা সোমাই গ'ল মনত পূৰা সোমাই গ'ল সেই মানুহবোৰে যদি কৰিব পাৰিছে অভিজিত সংগীতাই কিয় নোৱাৰিব আমাৰ কি কোৱালিটি কোনোফালে কম আছে কমটো নাই আমাৰো দুটা হাত দুটা ভৰি সেই যে বিশ্বাসটোৱে আমাক ধৰি ৰাখি দিয়ে বিজনেছটো আৰু সদায় আমাৰ মাজত কি কনভাৰ্চেশ্যন হয় জানেনে আমাৰ ঘৰটো কেনেকৈ ডিজাইন কৰিম আমি ক'ত ফুৰিব যাম ফুৰিব গ'লে আমি কি কৰিম আৰু দুইটাই ট্ৰিমাৰ আৰু দুইটাই খাই ভাল পাওঁ খানাত এক্সপাৰ্ট দুইটা এতিয়া দাদাই কৈছে ৰাতি খাবলৈ মানা কৰিছে এতিয়া সেইকাৰণে খানা চানা কমাইছোঁ কিন্তু মানে খানা খাই খুব ভাল পাওঁ ভেৰাইটিজ জেগাত গ'লে মানে তাত যিবিলাক অথেণ্টিক ডিছেছ আছে সেইবিলাক টেষ্ট কৰা কালচাৰ চোৱা ঘূৰা ফুৰা শ্বপিং কৰা সেইটোতো চব লেডিজৰে থাকে তো সেইবিলাক বস্তু ভাল পাওঁ আৰু সেইবিলাকে আমি কথা পাতোঁ আমাৰ কিন্তু টু মেনে হয় কিন্তু আৰু আমি নৰ্মেল হৈ যাওঁ আমাৰ বেলেগ একো কথাই নাই কোনে কি কৰিছে সেইবিলাকৰ আমাৰ কোনো কথাই নাই তেতিয়া আমি অকল সপোনতে থাকোঁ সপোনৰ জগততে থাকোঁ ৰাতি যেতিয়া শুব যাওঁ আমি সেইবোৰেই কথা পাতোঁ আৰু সেইবোৰে চাগে ইউনিভাৰ্চত গৈছে আৰু সেইবিলাক এতিয়া মই ভাবোঁ আমি সোধে পাম এতিয়া ইমান দিন যে আমি কষ্ট কৰিলোঁ ইমান বছৰ যে আমি কষ্ট কৰিলোঁ সেই যে পেইনবোৰ ল'লোঁ বহুত মানুহ এৰি দিব মই গেৰেণ্টি দি দিম যদি চিষ্টেমত নাথাকে মিটিং চিডি ফাংচন মানে বুক সেইবিলাকত যদি নাথাকে মই লিখি দিব পাৰোঁ সেইজন মানুহ নাথাকে বিজনেছ ওলাই যাব বিজনেছৰ পৰা কাৰণ কোনে সহ্য কৰিব ইমান পেইন মানুহে না বুলি কৈ আছে গ্ৰুপ মানে 15% গ্ৰুপ সেইবিলাক অভিজিতে ক'ব ভাঙি গৈ আছে পুৰা চব মিল তথাপি আমি আশা পাইছোঁ বিজনেছ হ'ব ফাইনেলি কৰিব আৰু এই যে বিজনেছ হ'ল তাৰ এক নম্বৰ কাৰণ হৈছে দাদা আমি কেনেকৈ ধন্যবাদ দিম মই নাজানো আৰু মই ভাবোঁ ধন্যবাদ দিলে দাদাক মানে সৰু কৰা যেন হ'ব ভগৱানেও আমাক দেখিছে চাগে ইমান কষ্ট কৰি আছে কিবা এটাটো কৰিব লাগিব এতিয়া কেনেকৈ কৰিব লতিফদাকে চুজ কৰিলে কাৰণ দাদাৰ লগত ভগৱানৰ ডাইৰেক্ট কানেকশ্যন আছে সেইকাৰণে দাদাক চুজ কৰিলে দাদাই গুৱাহাটীৰ পৰা বহি আমাক ফোন কৰিলে অভিজিতক ফোন কৰিলে যে মই যোৰহাট গৈ আছোঁ তোমালোক আহিবা লগ পাম ফেব্ৰুৱাৰী মান্থত দাদা আহিছিলে 2020 তেতিয়া দাদাই আহিলে গোটেই দিনটো মই মোৰ জীৱনত প্ৰথম দাদাৰ লগত মই গোটেই দিনটো আছিলোঁ তাৰ আগলৈকে দাদাক অকল মিটিঙতে লগ পাওঁ আৰু 1 ঘণ্টা কেতিয়াবা 2 ঘণ্টামান এনেকুৱা লগ পাওঁ কিন্তু মানে এনেকৈ গোটেই দিনটো লগ কেতিয়াও পোৱা নাছিলোঁ আৰু দাদাৰ পৰা যিটো পজিটিভ ভাইব্ৰেশ্যন ওলায় সেই ভাইব্ৰেশ্যনটোৱে সেইদিনা আমাক বান্ধি দিছিলে
দাদাৰ লগত আৰু আমি সেইদিনা ডিচিশ্যন লৈছিলোঁ বিজনেছ এইবাৰ কৰিমেই য'ত য'ত আমাৰ অকণমান প্ৰব্লেম হৈ আছিলে সেইবিলাক আমি বিচাৰি উলিয়ালোঁ ক'ত ক'ত আমাৰ গণ্ডগোল হৈ আছিলে কাৰণ আমি ছিষ্টেমতো আছিলোঁ আমি বিজনেছ কণ্টিনিউ কৰিও আছিলোঁ এনেকুৱা নহয় যে বহি আছিলোঁ এনেকুৱা নহয় কাম কৰি আছিলোঁ কিন্তু য'ত য'ত আমি অকণমান চেলেঞ্জ পাই আছিলোঁ সেইবিলাক জেগাত আমি দুইজনে বহিলোঁ কাউন্সেলিং কৰিলোঁ দাদাই গ'ল ছেট কৰি দিলে আৰু সেইমতে আমি কাম ষ্টাৰ্ট কৰিলোঁ কিন্তু মাৰ্চত কি হ'ল লকডাউন আৰু অভিজিতে লকডাউনত ভাবিলে এতিয়াতো আৰু বিজনেছ নহ'ব চব বন্ধ অভিজিতে নেটফ্লিক্স ডাউনলোড কৰিলে অভিজিত এতিয়া মানে মুভি চাব আৰু চব আৰু পুৰা মুভি চোৱাৰ কাৰণে একদম ৰেডি আৰু ঘৰত পুৰা বজাৰ চজাৰ কৰি সোমাই দিলে এতিয়া মানে মুভি চাব আৰু বিজনেছটো আৰু নহ'ব বন্ধ হৈ গ'ল তাৰপিছত কয় নহয় আকৌ লতিকদাই ফোন কৰিছে নহয় এতিয়া লতিকদাৰ ফোনটো ধৰিবই লাগিব নহ'লে দাদাৰ পৰা আকৌ গালি খাব আৰু দাদাৰ ফোন ধৰিলে সেই ফোনটোৱে আমাৰ লাইফ চেঞ্জ কৰি দিলে দাদাই কিছুমান কথা ক'লে অভিজিতক সেইবিলাক ক'ব অভিজিতে ডিচিশ্যন ল'লোঁ বিজনেছ কৰিমেই কেনেকৈ কৰিম নাজানো কিন্তু কৰিম ডিজিটেল দুনিয়াই আমাক বহুত হেল্প কৰিলে আমি চব বস্তু ঘৰৰ পৰা কৰা ষ্টাৰ্ট কৰিলোঁ লকডাউনত যেতিয়া চব বন্ধ হৈ গ'ল অভিজিতৰ ঘৰত আহি গ'ল সোমাই গ'ল আৰু তেতিয়া কি হ'ল অভিজিতৰো চাগে ব্ৰেইন ফুল খাই গ'ল আৰু আমি ঘৰৰ পৰাই এনেকুৱাকৈ বিজনেছ বিল্ড কৰিছোঁ এতিয়া আৰু অভিজিত সংগীতাক কোনো ধৰি ৰাখিব নোৱাৰে যিমান পিন আছে চব পিন লওঁ তাৰপিছত কৈ যে আমি যিমান সপোন আছে আৰু যিমান মানে ইমান দিনকে আমি নিজক কণ্ট্ৰল কৰি ৰাখিছিলোঁ না বেলেগৰ ছাকচেছত মই এনেকৈ ফুল দিওঁ আৰু অভিজিত ৰাতিপুৱাই গুচি যায় হল চল ডেকৰেট কৰে মোৰ কালি খুব ভাল লাগিছে এজনে মোক কৈছে যে যোৰহাটত যিমানে মিটিং হয় অভিজিত সদায় আহে ৰাতিপুৱা ডেকৰেশ্যন কৰিবলৈ আৰু আজি অভিজিতৰ আৰু সংগীতাৰ মিটিং কাৰণে মই অফিচ বাদ দি আহিছোঁ হল ডেকৰেশ্যন কৰিবলৈ সেইটো কিমান ডাঙৰ কথা ন আৰু আমি যি আমাৰ যিমানটা ফৰেন ট্ৰিপ মিছ হৈছে না চব লওঁ আৰু সুধে সুধে লওঁ এতিয়া আৰু এতিয়া ভাল হৈছে প্ৰশান্ত দাহঁত ইমান পইচা পোৱা নাছিলে আমাৰ এতিয়া বহুত পইচা এতিয়া বেছি পইচা দিছে মই ভালে যি হয় ভগৱানে হয় ন তেতিয়া ক'লে চাগে এইবোৰ পইচাবোৰ ইমান বেছি নাপালোঁ হয় এতিয়া পাইছোঁ আজি ঠিক মেছেজ এটা সোমালে সেইটো গম পালোঁ তো এনেকৈ কৰি কৰি এতিয়া বিজনেছবোৰ বুজি পাই গ'লোঁ কেনেকৈ কৰিব লাগে লাভ 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 নিজক ভাল পায় বিজনেছক ভাল পাওঁ যিমান এছ'চিয়েট আছে চবক ভাল পাওঁ যোনে বিজনেছত অহা নাই তেওঁকো ভাল পাওঁ আৰু যোন বেলেগৰ টিমত গৈছে তেওঁকো ভাল পাওঁ অকল ভাল পোৱা যদি আপুনি ভাল পাব পাৰে অনেষ্টলি অন্তৰৰ পৰা বিজনেছ আপোনাৰ হ'বই আৰু আমি সেইটোৱে কৰিছোঁ মই নিজক বহুত ভাল পাওঁ মই আইনাৰ ওচৰত খাৰা মই নিজক চাওঁ আৰে ইমান ধুনীয়া লাগিছে কিন্তু নিজে নিজক কওঁ দাদাই শিকাইছে সেইবিলাক কথা মই মোৰ কোৱা কথা নহয় দাদাই শিকাইছে সেইবিলাক ক'বলৈ সেইকাৰণে এনেকৈ কৰোঁ মই দাদাই যেনেকৈ কৈছে আমি তেনেকৈ কৰিছোঁ আৰু ময়ো আপোনালোকক কওঁ লতিকদা যেতিয়া ষ্টেজত কথাবোৰ পাতে না অকণমান এইটো অ'পেন কৰি শুনিব কি কৈ আছে এটা কথাই যদি আপোনাৰ মাইণ্ডত সোমাই যায় নহয় সেই এটা কথাই কিন্তু আপোনাৰ লাইফ চেঞ্জ কৰি দিব পাৰে আমি আগতেও দাদাৰ কথা শুনিছোঁ কিন্তু তেতিয়া চাগে আমাৰ এণ্টেনাটো ঠিক নাছিলে উল্টা পুল্টা আছিলে সেইকাৰণে এফালে সোমাইছে এফালে ওলাই গৈছিলে চাগে কিন্তু যেতিয়া ডিচিশ্যন ল'লোঁ ডিচিশ্যন লোৱাৰ পিছত এনেকুৱা চেলেঞ্জেছ আহিলে সেই চেলেঞ্জবোৰ আমি অভাৰকাম কৰি গ'লোঁ তাৰ কাৰণে আজি তিনিচুকীয়াত ইয়াত খাৰা হৈ আছে আৰু বিজনেছটো বহুত মানে ভাল পাওঁ অন্তৰৰ পৰা বিজনেছটো ভাল পাওঁ ব্ৰেণ্ডেড বস্তু ইউজ কৰাৰ বহুত কম সংখ্যক মানুহ আছে যোনে ব্ৰেণ্ডেড বস্তু ইউজ কৰে আপোনালোকে প্ৰাউড ফিল কৰিব লাগে ৱৰ্ল্ডৰ বেষ্ট নিউট্ৰিশ্যনেল প্ৰডাক্ট আপোনাৰ হাতত আছে ৱৰ্ল্ডৰ টপ 5 ব্ৰেণ্ডৰ ভিতৰত স্কিন কেয়াৰ যিটো আছে টপ লেভেলৰ স্কিন কেয়াৰ আপুনি তিনিচুকীয়াৰ একদম সৰু এটা জেগাৰ পৰা বহি আপুনি ইউজ কৰিব পাৰিব সেইটো কিমান ভাল কথা তো মই সেইবিলাক
কি ক'ম আৰু ইমান দিন আমি কিবা এটা হৈ আছিলে চাগে আমাৰ, কিন্তু এতিয়া আমি যেনেকৈ নিজক মানে আমি চেঞ্জ কৰিছোঁ আৰু মই ভাবোঁ এতিয়া অসম হিলাই দিম এনেকুৱাকৈ বিজনেছ কৰিম। আৰু মোৰ সৰুৰ পৰাই আছিলে, মোৰ মা দেউতাই ইমান ধুনীয়া নাম দিছে ন, সংগীতা, এইটো নামটোৰ মিনিংটো খুব ধুনীয়া দিছে, কিন্তু নৰ্মেলি বেলেগ লেডিজৰ কি হয়, অমুকৰ ছোৱালী অমুকৰ ৱাইফ, সেইটো হয়। আৰু মোৰ সদায় আছিলে মোৰ নিজৰ এটা আইডেণ্টিটি থাকিব, আৰু আজি অভিজিত সংগীতা, অভিজিত সংগীতা, অভিজিত সংগীতা, সেইটো মোৰ কাৰণে বেষ্ট। কাৰণ নহ'লে মিছেছ দাস, আৰু মিছেছ দাস এইটো মোৰ একদম মানে মানে কি ক'ম, মোৰ বেয়া লাগে এইটো। ইমান ধুনীয়া নাম এটা ন, সেইটো নামটো থাকিব লাগে। চ' নিজৰ এটা আইডেণ্টিটি ক্ৰিয়েট কৰাৰ কাৰণেও আপুনি এই বিজনেছটো কৰিব পাৰে, যিটো মই কৰিছোঁ। নিজক ধুনীয়াকৈ ৰাখিবৰ কাৰণে বিজনেছটো কৰিব পাৰে, বেলেগক সহায় কৰাৰ কাৰণে বিজনেছটো কৰিব পাৰে। বিজনেছটো কৰাৰ বহুত কাৰণ আছে, আপুনি জাষ্ট এটা কাৰণ বিচাৰি লওক আৰু নিজৰ যিমান ড্ৰিম আছে সেই ড্ৰিমবিলাক হ'ব, মানে ফুলফিল এই বিজনেছেই হ'ব। সেইটো যদি আপোনাৰ বিশ্বাস হৈ যায়, আপোনাৰ এই বিজনেছটো হৈ যাব। তো মই অভিজিতক দিম এতিয়া বিজনেছটোৰ বিষয়ে, অভিজিতে ক'ব কেনেকৈ কি কৰিছে। তাৰ আগত মই এটা কথা কৈ দিওঁ, বহুত কষ্ট পাইছোঁ, বহুত পেইন হৈছে। মই সেইদিনাও কৈছোঁ, আজিলৈকে এনিভাৰ্চাৰী আমি চেলিব্ৰেট কৰা নাই এতিয়ালৈকে, কিন্তু বহুত মই দেখিছোঁ মোৰ লগৰ ছোৱালীবিলাক আছে, বাপৰে এনিভাৰ্চাৰী নকৰিলে খানা চানাই নবনাই ঘৰত, আধিয়া এনিভাৰ্চাৰী চেলিব্ৰেট কৰিব লাগে। কিন্তু মই সদায় জানো যে মই এতিয়া কৰা নাই, কিন্তু মই যেতিয়া কৰিম মানুহে চাই থাকিব। তো সেইকাৰণে মই চব বস্তু থৈ দিছোঁ, মই কৰিম। আৰু সেইকাৰণে বিজনেছটো ইমান পেশ্যনেটলি বিল্ড কৰি আছোঁ। ছিষ্টেমত থাকক, আপলাইনৰ লগত থাকক, বিজনেছটো বহুত সুন্দৰ, লাইফ নিজৰ নিচিনাকৈ বনাব পাৰিব। আমি বনাব গৈ আছোঁ, অলৰেডি বহুতখিনি চেঞ্জ হৈছে। কাৰণ আজিৰ দিনটোতে 1 বছৰ আগত আমাৰ ইনকাম আছিলে 25,000 to 30,000, আৰু আজিৰ ডেটত আমাৰ ইনকাম লাখৰ ওপৰত 1 বছৰত। আৰু এই বিজনেছটো 1 বছৰতে হয়, কাৰণ আমাৰ ইমানখিনি সময় গৈছে সেইটো মেটাৰ নকৰে, কিন্তু আমি এতিয়া কি কৰি আছোঁ সেইটো মেটাৰ কৰে, আৰু আমি কলৈ গৈ আছোঁ সেইটো মেটাৰ কৰে। চ' মোৰ ফালৰ পৰা থেংক ইউ। এতিয়া মই অভিজিতক দিম, তাৰ আগত মই অভিজিতৰ কথা কৈ দিওঁ, বেষ্ট লিডাৰ, বেষ্ট পাৰ্চন। মানে মই এওঁৰ যিমান তাৰিফ কৰিম সিমানেই কম। মানে মোক সদায় ওপৰত হয়, মানে তুমি পাৰিবা, তুমি কৰা, এপ্ৰিচিয়েট কৰা, মানে মোক কি ক'ম, মানে কেতিয়াও মানে মোক মানে তুমি ৱাইফ, তুমি নালাগে দিয়া, মই কৰি দিম, সেইবোৰ নহয়। সদায় লগত খাৰা হ'ব কয়, একেলগত। আৰু ইমান বেছি মানে মোক পুছ কৰে বিজনেছটো যাতে মই ধুনীয়াকৈ কৰিব পাৰোঁ, ইমান বেছি গাইড দিয়ে। আৰু আমাৰ দুয়োৰ বহুত চিমিলাৰিটি আছে, যাৰ কাৰণে আমি বিজনেছটো বহুত মানে ষ্ট্ৰংলি কৰিব পাৰিছোঁ। একেলগত ষ্ট্ৰাগল কৰিছোঁ, ধৈৰ্য একেলগত দেখাইছোঁ, কেতিয়াও কাজিয়া কৰা নাই, পইচা নাই বুলি এইটো কৰিব পৰা নাই, এইটো কৰিব পৰা নাই, এনেকুৱা কেতিয়াও মই পোৱা নাই। আমি চব জমাই জমাই থৈছোঁ, এতিয়া যেনেকৈ কৰি মানুহে চাই থাকিব। আৰু অভিজিতক মই দিওঁ এতিয়া, অভিজিতে আপোনালোকক ক'ব অভিজিতৰ ষ্টৰী। চ' থেংক ইউ ছ' মাছ। তো তাইৰ ষ্টৰীটো সদায় ইম'চনেল থাকে না। তো কি হ'ল, নাম হৈ গ'ল অভিজিত দাস, আজিতো মানে VIP নহয়। এতিয়া VIP হ'বলৈতো আপোনালোকৰো ইচ্ছা কৰে না, ইয়াত বহি থকা চবৰে ইচ্ছা আছে। সৰুৰ পৰাই সপোন আছিলে যে ৰিচ হ'ব, মানে চহকী হ'ব। কিন্তু মেণ্টেলিটি মিডিল ক্লাছ ফেমিলি, তো মিডিল ক্লাছ ফেমিলি কেতিয়াও ৰিচ হ'ব পাৰে নেকি? মানে মিডিল ক্লাছ মেণ্টেলিটি যদি থাকে, ৰিচ হ'ব পাৰে নেকি কেতিয়াবা? কেতিয়াবা নহয়। তাৰমানে আপুনি আগত আপোনাৰ মেণ্টেলিটি ৰিচ কৰিব লাগিব, তাৰপিছত আপুনি ৰিচ হ'ব। তো তেতিয়া মেণ্টেলিটি কি আছিলে, মিডিল ক্লাছ বা লৱাৰ মিডিল ক্লাছ, আৰু সপোন আছিলে চহকী হোৱাৰ। আৰু এই যে সপোনটো আছিলে, সেই সপোনটোৰ কাৰণে চাগে মোক কোনোবা এমৱে বিজনেছ দেখাইছিলে। মই যেতিয়া মাষ্টাৰ ডিগ্ৰী কৰি আহিছিলোঁ, তেতিয়া মোক প্ৰায় 7-8জন মানুহে বহি এমৱে প্লেনটো দেখাইছিলে। আৰু এমৱে প্লেনটো যেতিয়া দেখাইছিলে, মোক সেই ড্ৰিম চাৰ্কেলটো দেখাইছিলে। আপোনালোকে ৰিলেট কৰিব, মোক কৈছিলে যে আপুনি ধুনীয়া ঘৰ বিচাৰে নেকি? মই কৈছিলোঁ বিচাৰোঁ। তো ধুনীয়া গাড়ী কৈছোঁ বিচাৰোঁ, বা বেংক বেলেঞ্চ, বা ফৰেন ট্ৰিপ।
মই কি হ'ল এই যে ড্ৰিমবোৰ যেতিয়া দেখা আছিলে সেই ড্ৰিমবোৰত অলৰেডি মই সোমাই গ'লো আৰু মই ডিচিশ্যন লৈ ল'লো যে এই বিজনেছটো মোৰ হয়, মোৰ কাৰণে আহিছে আৰু মই কৰিম। বিজনেছটো জইন কৰিলোঁ। জইন কৰাৰ পিছত সেই মাহতে যিসকল মানুহে মোক কৈ আছিলে যে বিজনেছটো বহুত ভাল, মোৰ 8জনমান আপলাইন বিজনেছটো এৰি দিছিলে। ঠিক আছে, মই যোৰহাটত অকলশৰীয়া হৈ গৈছিলোঁ। ঠিক আছে, ওপৰৰ যিমান আপলাইন আছিলে চব এৰি দিলে। তো কি হ'ল, এতিয়া কুৱেশ্যনটো এইটো হয় যে আপোনালোকৰ যদি যোনে জইন কৰাইছিলে বা আপলাইন তেওঁলোকে যদি বিজনেছ যদি এই মুহূৰ্তত এৰি দিয়ে, আপোনালোকে বিজনেছ কৰিব নে নকৰে? মই কিন্তু সেইদিনা বিজনেছ মই আপলাইনক গৈ বুজাওঁ, ইমান ভাল বিজনেছ কৰ তহঁতি এনেকে বুজাওঁ, কিন্তু আপলাইনে মোক দেখিলে উল্টা পলাই যায়। এনে আমাৰ কি হয়, ডাউনলাইনে আপলাইনক দেখিলে পলাই যায়, উল্টা হৈছিলে যে ডাউনলাইনক দেখিলে আপলাইনে পলাই যায়। তাৰমানে কি, মই বিজনেছটো জইন কৰিছিলোঁ মোৰ সেই ড্ৰিমটোৰ কাৰণে, এই ড্ৰিম চাৰ্কেলটোৰ কাৰণে। ঠিক আছে, বিজনেছটো জইন কৰিলোঁ। জইন কৰাৰ পিছত কেনেকৈ কৰিব লাগে, কি কৰিব লাগে সেইটো একো গম পোৱা নাছিলোঁ। কৰি আছিলোঁ, বহুত না পাইছোঁ, বহুত ইয়েছ পাইছোঁ। মানুহ জইন কৰিছে, এৰি দিছে। বহুত মানুহে জইন কৰিম বুলিও কয়, তাৰপিছত নকৰে। এনেকৈ যেনেকৈ হৈ থাকে সেইটো এনেকৈ হৈ আছিলে চবৰ লগত। তো মোৰ আকৌ কি আছিলে, ফ্ৰেণ্ড চাৰ্কেল বহুত আছিলে, আৰু ফ্ৰেণ্ড চাৰ্কেল ইমান আছিলে মানে কি আমি মোৰ আধা সময় ফ্ৰেণ্ডতে গুচি যায়, আধা মাৰোঁতে সেইটো লগত বিজনেছো কৰি আছিলোঁ, মানে এই প্ৰফেচনেলিজমটো অহা নাছিলে। তো সময় গুচি গৈছিলে, বিজনেছটো কৰিছিলোঁ, একো হোৱা নাছিলে। ঠিক আছে, তাৰ মাজতে মই এবাৰ চিলভাৰ প্ৰডিউচাৰ হৈ গ'লোঁ। ঠিক আছে, চিলভাৰ প্ৰডিউচাৰ হোৱাৰ পিছত মোৰ মেচুৰিটি নাছিলে, সেই চিৰিয়াছনেছটো নাছিলে। তো কি হ'ল, চিলভাৰ প্ৰডিউচাৰ হোৱাৰ পিছত মোৰ নেক্সট মাহৰ পৰাই ডাউনফল হোৱা আৰম্ভ হ'ল আৰু বহুত তলত আহি গ'ল বিজনেছটো। কিন্তু মোৰ মাইণ্ডত কিন্তু এবাৰো অহা নাছিলে যে বিজনেছটো মই কৰিব নোৱাৰিম। ঠিক আছে, এনেকুৱা ইয়াত বহুত লিডাৰ আছে, ঠিক আছে, যাৰ ডাউনফল আছে মই জানো। মোৰ কেনেকৈ বিজনেছটো গ্ৰ'থ হৈছে জাষ্ট এই বস্তুটো আপোনালোকক অলপ শ্বেয়াৰ কৰিম। তাৰপিছত মই কৰি গ'লোঁ। মোৰ এনেকুৱা অৰুণাচলত মোৰ এটা ডাঙৰ টিম আছিলে মেয়ৰ, য'ত দাদা গৈছিলে, তাত মিটিঙত প্ৰায় 300মান মানুহ হৈছিলে। ঠিক আছে, সেই মেয়ত মোৰ আজিৰ দিনত এজন মানুহ নাই, কিন্তু আজি মই প্লেটিনাম। ঠিক আছে, মোৰ যোৰহাটত এটা টিম আছিলে 15%ৰ টিম। সেই 15%ৰ টিমত মোৰ আজি এজন মানুহ নাই, কিন্তু আজি মই প্লেটিনাম। বুজি পাইছে? তাৰমানে কি, আজি আপোনাৰ তাৰমানে কি বিজনেছটো কি কওকচোন, আপোনাৰ টিমত কিমান মানুহ আছে সেইটো ডাঙৰ কথা নহয়। আপোনাৰ যেতিয়ালৈকে গ্ৰ'থটো নাহে না, আপুনি টিম ৰখাব নোৱাৰে। তাৰ কাৰণে আপোনাৰ নিজৰ গ্ৰ'থৰ কাৰণে কিন্তু আপুনি কাম কৰিব লাগিব। এই বিজনেছটো কি কৈছে, একদম চিম্পল বিজনেছ না। ইয়াত কি হৈছে, আপোনাৰ মেণ্টেলিটি আপোনাৰ মানে যিটো মিডিল ক্লাছ মেণ্টেলিটিৰ পৰা আপুনি ৰিচ যিটো মেণ্টেলিটি তালৈকে আপুনি লৈ যাব লাগিব। এতিয়া কওকচোন, জাষ্ট মই এটা কথা কওঁ, মই যিটো মোৰ মানে এছ'চিয়েটকো কওঁ যে কোনো লাখপতি এনেকুৱা মানুহ দেখিছে নেকি যোনে আড্ডা মাৰে, টিভি চাই, মানে নিজৰ কাম এৰি বিয়া সভা সেইবোৰ কৰি থাকে, দেখিছে নেকি? দেখা নাই। তাৰমানে কি, আমি কি ভাবি আছো, আমি সেইবোৰো কৰিম আৰু এইফালে আমি লাখপতি হ'ম, কৰোড়পতি হ'ম। আমাৰ ক'ৰবাত আমাৰ এটা মিষ্টেক হৈ আছে না, বুজি পাইছে না? তাৰমানে আমি চব কৰি আমি বিজনেছটো কৰিব গৈ আছো, যাৰ কাৰণে আমাৰ বিজনেছটো হোৱা নাই। আমি অলপ কেইদিনমানৰ কাৰণে আমি কি কৰিব লাগিব, সেই গোটেইখিনি বস্তু এৰিব লাগিব। মই যিটো পিছত সেইটো ৰিয়েলাইজ কৰিলোঁ। ঠিক আছে, আৰু যেতিয়াৰ পৰা ৰিয়েলাইজ কৰিলোঁ তেতিয়াও বিজনেছটো কৰি আছো, কিন্তু তথাপিও বিজনেছটো হোৱা নাই। কিবা এটা মানে প্ৰব্লেম হৈ আছিলে, লাগি আছিলোঁ, চব কৰিব জানো। ঠিক আছে, মানে প্লেন শ্ব', প্ৰডাক্ট নলেজ এভৰিথিং আছে, কামো কৰিছোঁ, এনেকুৱা ধৰণে বহি আছিলোঁ, কিন্তু হোৱা নাছিলে বিজনেছটো। কিবা এটা কাৰণত গ্ৰ'থটো নাছিলে, একে জেগাতে থাকে বিজনেছটো। এই ধৰি লওক আপোনাৰ 3000 4000 টিভিৰ ভিতৰতে বিজনেছটো থাকি যায়, উঠে আৰু। ঠিক আছে, তো কি হ'ল, এবাৰ আৰু কথা মানে দাদা বাৰে প্ৰতি আহে। ঠিক আছে, যোৰহাটত যেতিয়া আহে তো মোক ফোন কৰে, অভিজিত তুমি কৰিবা, তোমাৰ মানুহবোৰক লৈ বহিবা। আৰু মোৰ মানুহবোৰ নাহে। ঠিক আছে, তো যাৰ কাৰণে কি হয়, মই নদীতৰ ওচৰত নাযাওঁ। কিন্তু তেতিয়া মই বুজি পোৱা নাছিলোঁ, মানুহটো মই অকলে কাফি না। মোৰ তলত কিমান মানুহ আছে সেই মানুহবোৰক দেখুৱাতকৈ মই অকলেতো কাফি না। আজি মই সেই এজন মানুহৰ পৰাইতো আজি প্লেটিনামৰ টিমটো আহিছে না। তো আজি যে প্ৰত্যেকজন যে ইয়াত বহি আছে, আপোনালোকে প্ৰত্যেকে এজন মানুহ
আপোনালোকে ভাবি আছে যে চাগে আজি কোনোবা ডাউনলাইন যদি শুনিলে এটা ভাল আছিলে বা এওঁ আজি আহিব পৰা নাই ইয়াক মাতিব আহিব পৰা নাই নহয় আপুনি আজি নিজে এটা যদি ডিচিশ্যন ল'ব পাৰে না এই ডিচিশ্যনটোৱে আপোনাৰ 1 বছৰৰ ভিতৰত পুৰা বস্তুটোৱে চেঞ্জ কৰি দিব চিনাৰিঅ'টোৱে চেঞ্জ কৰি দিব পাৰে আপোনালোকে প্ৰত্যেকে আৰু মই সেই বস্তুটো বুজিবলৈ অলপ দেৰি কৰি ল'লো কিন্তু মাতে কিন্তু চবৰ আগতে গালি দি দিলে মানে মোৰ চকুৰ পৰা পানী ওলাই গ'ল ঠিক আছে তো এনেকুৱা হৈ আছে তাৰপিছত এবাৰ দাদা আহিলে আজি 1 বছৰ আগৰ কথা দাদা অহাৰ পিছত হেৰি কি কয় আমি সঙ্গীতা যেটো কৈছে গোটেইখিনি আমি মানে বহিলো দাদাৰ লগত গোটেই দিনটো বহিলো আমাৰ টিমৰ এছ'চিয়েট আছিলে আমি একেলগে এটা লাঞ্চো কৰিছিলো আৰু সেই মাহত দাদাই এটা গ'ল ছেট কৰিলে ঠিক আছে আৰু সেই মাহত আমি সেইটো এচিভ কৰিলো দেখুৱাই ঠিক আছে কিন্তু তাৰ পিছৰ মাহত দাদা কৈছিলে যে 1000 টিভি বেছি কৰিব লাগে ঠিক আছে আৰু মই জানো এইটো কৰিব পাৰিম ঠিক আছে আৰু তেতিয়াই লকডাউনটো আহিল আৰু লকডাউনটো অহাৰ পিছত মই কি হ'ল যে এতিয়াতো মই ভাবি আছিলোঁ লকডাউনটো 1 মাহ 1.5 মাহ হ'ব বা 1 মাহ 1.5 মাহ এতিয়া কৰোণা মানুহে ওলাই এতিয়া আৰু মই চিনেমা চাম মুভি মানে চিনেমাটো মোৰ বহুত উইকনেছ হয় এটা হ'ল খেল আৰু মোৰ চিনেমা বহুত উইকনেছ ঠিক আছে বহুত চিনেমা চাব পাৰোঁ মই ঠিক আছে তো কি হ'ল চব ৰেডি মই লক্ষিতা মানে মোক ফোন কৰি থাকে ঠিক আছে আৰু মই চিন্তা কৰোঁ লক্ষিতা চাগে মাথাটো বেয়া এতিয়া কৰোণাৰ সময়ত মই কেনেকৈ মানুহক কাম কৰিবলৈ কাৰণ মই মাজতে এই কৰোণাৰ এক্সাইটিঙত নিউজবোৰো শুনি আছিলোঁ নিউজবোৰ শুনি মানে পুৰা এটা মানে কি ক'ম যাৰ মানে পুৰা মানে বিশ্লেষণ কৰি গ'লোঁ মই কৰোণা কেনেকুৱা কি চব জানো কৰোণা এক্সপাৰ্ট তাৰমানে ঠিক আছে তো এনেকুৱা হ'ব চব মানে কি হয় মানে জেনাৰেল পিপুলক মানে মিডিয়াই কি কৰি ৰাখে বুজি পাইছে না কথাটো আমাক একফালে আকৃষ্ট কৰি ৰাখে তেওঁলোকৰ টিআৰপি বঢ়োৱাৰ কাৰণে আৰু আমি তাত ফচি যাওঁ আমি প্ৰত্যেকেই কিন্তু আমি ফচি আছোঁ এই নিউজ চাই মেলি এইবোৰ আৰু আমাক কেনেকুৱা কিন্তু আমাক এট্ৰাক্ট কৰি থৈছিলে বোলে এইফালে ক্ৰিকেটৰ স্ক'ৰ যেনেকৈ বাঢ়ে এনেকৈ কৰোণা বাঢ়ি আছে আৰু মানে ডেইলি ৰাতি চাওঁ কিমান হৈছে আজি কিমান মৰিছে কোন জেগাত কিমান হৈছে বিৰাট মানে ভয়তকৈ বেছি মানে এক্সাইটমেণ্ট লাগে কেনেকুৱা টাইপৰ মানে পিছত ঠিক আছে তাৰপিছত আহিলে দাদাৰ মানে ফোন এতিয়া দাদা তাৰপিছত মই লক্ষিতাৰ দুদিনমান মই ফোনো ধৰা নাই ঠিক আছে তাৰপিছত দাদাক ফোন কৰিলে দাদাক ফোন নধৰিলেতো নহ'ব এইটো মানে এইটো বিশাল কথা দাদাক ফোন নধৰাব দাদাক ফোন ধৰিলোঁ তো দাদাই মোক ক'লে কেনেকুৱা কি তো মই বুলি কৈছোঁ আৰু মানে কি ঘটনা এইবোৰ কোৱা নাই দাদাই কিছুমান কথা ক'লে যে লিডাৰ কাক কয় লিডাৰ হৈ গ'ল সেইজন মানুহ যিজন চেলেঞ্জত খাৰা হয় যেতিয়া আপোনাৰ চেলেঞ্জেছ আহিব তেতিয়া আপুনি কি কৰি আছে চেলেঞ্জৰ সময়ত যদি আপুনি চাৰেণ্ডাৰ কৰি দিছে তেনেহ'লে আপুনি লিডাৰ নহয় আপুনি চেলেঞ্জত আপুনি খাৰা হ'ব লাগিব চিটুৱেশ্যন আপুনি চম্ভালিব লাগিব আৰু তাৰপিছত আপুনি আগবাঢ়ি যাব লাগিব সেইটোৱে হ'ল লিডাৰ আৰু দাদাৰ সেই কথাটোত মোৰ ক্লিক কৰিলে আৰু মই তেতিয়া নিজক ভাবি মানে নিজক ক'লোঁ মইতো লিডাৰ ঠিক আছে আৰু লিডাৰ মানে কি মই ৱৰ্ল্ডৰ যিটো 97% বা 99% তেওঁলোকৰ নিচিনা চিন্তা কৰিলেতো নহ'ব মই অলপ বেলেগকৈ কথা ভাবিব লাগিব আৰু তেতিয়াৰ পৰা মই বেলেগকৈ অলপ ভবা আৰম্ভ কৰিলোঁ আৰু দাদাই কি কৰিছিলে এটা আমাৰ 8টা বজাত এটা প্ৰগ্ৰাম কৰিছিলে জুমত আৰু সেইটো আমি ৰেগুলাৰ চোৱা আৰম্ভ কৰিলোঁ 1 ঘণ্টা 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা আমি ডেইলি শুনা আৰম্ভ কৰিলোঁ আৰু দাদাই আৰু এটা কথা কৈছিলে তুমি কিন্তু ভিডিঅ'টো অন কৰি ৰাখিবা তাৰমানে দাদাই চাই থাকে কোনে কোনে মন দি চাই আছে ঠিক আছে তো কি হ'ল মই এই আমি দুজনে কি হয় চব কাম চাম কৰি 8টা বজাত আমি সেই মিটিংটো চোৱা আৰম্ভ কৰিলোঁ আৰু দাদাৰ প্ৰত্যেকটা কথা আমি লোৱা আৰম্ভ কৰিলোঁ তাৰপিছত কি হ'ল আমি এটা গোটেই দুজনে আমি মিলি আমি গোটেই বস্তুটো আমি ছেট কৰিলোঁ কেনেকুৱা কি কৰি তাৰপিছত বিজনেছটো এটা ডিচিশ্যন ল'লোঁ যে আমি ফেব্ৰুৱাৰী মাহত আমি প্লেটিনাম যাম ঠিক আছে ফেব্ৰুৱাৰী মাহত প্লেটিনাম যাম আৰু ফেব্ৰুৱাৰী মাহত প্লেটিনাম যোৱাৰ যেতিয়া ডিচিশ্যন ল'লোঁ তেতিয়া নিজৰ লগত কাম কৰি আছোঁ আমি তেতিয়া কি হ'ল দাদাৰ মিটিঙতে জুমতে প্ৰশান্ত দাৰে হেৰি এছ'চিয়েট খুব ভাল লিডাৰ ফাউণ্ডাৰ প্লেটিনাম আপুনি মুনি কিচিঙৰ নামটো শুনিছে আপোনালোকে তো মুনি কিচিং তো
মণিকি সিং মোৰ ওৱান অফ দ্য আইডিয়েল লিডাৰ। তাৰমানে কি মণিকি সিঙৰ কিছুমান কথা মোৰ খুব ভাল লাগিছিলে। কি ভাল লাগিছিলে, ক্লাছ 7 লৈকে পঢ়া, বেংকত প্ৰায় 18 লাখ মান লোন আছে, ঠিক আছে, মিছেছ প্ৰেগনেণ্ট, বাচ্চা এটা আছে, ল'ৰা এটা আছে, এওঁ নিজে 1 টকা ইনকাম নাই, ঠিক আছে। সেই মুহূৰ্তত মিছেছৰ প্ৰেগনেঞ্চিৰ কাৰণে প্ৰডাক্টখিনি আৰু এমৱে প্ৰডাক্টৰ বিষয়ে আগতে জানো, এমৱে পিছত প্ৰডাক্টখিনি ল'বলৈ যাওঁতে প্ৰশান্ত দাক লগ পাইছিলে আৰু তেতিয়া প্ৰশান্ত দাই এওঁ জইন কৰি এওঁ ডিছকাউণ্টত দিছিলে। তাৰপিছত সিঙে কৰিলে কি বিজনেছটো জইন কৰাৰ মানে বিজনেছটো কৰিব যেতিয়া ডিচিশ্যন ল'লে, এওঁ কি কৰিলে এনেকুৱা দুযোৰ কিনিলে। এওঁ কিন্তু 1 পইচা নাই, ঠিক আছে, এওঁ কিন্তু 18 লাখ টকা ধাৰ আছে, এওঁ মিছেছ প্ৰেগনেণ্ট, ঠিক আছে, লগত ল'ৰা এটা বাচ্চা এটা আছে, ঠিক আছে। তো সেই মুহূৰ্তত এওঁ এনেই জেনেৰেল মানুহে কি কৰিলে, জেনেৰেল মানুহলে আপলাইনৰ প্ৰস্তুতি চলালে। এওঁ কি কৰিলে, সেই মুহূৰ্ততে কি কৰিলে, এওঁ দুযোৰ স্যুট বনালে, ঠিক আছে। তাৰপিছত ষ্টাৰ্টাৰ পেক পাই এমৱে ষ্টাৰ্টাৰ পেক ল'লে, ঠিক আছে। এওঁ SOP বুকছ অফ দ্য মান্থ 12 মাহৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিলে। এওঁ CDPF কিনিলে। কেনেকৈ কিনিলে, 20,000 টকা আৰু ধাৰ ল'লে, ঠিক আছে। বিজনেছটো কাক হয় আৰু কেলে হয় আৰু কেলে নহয়, এই বস্তুখিনি মই ৰিয়েলাইজ কৰা আৰম্ভ কৰিলোঁ। মই ভাবিলোঁ যে তাৰমানে কি মই যেতিয়া ডিচিশ্যন ল'লোঁ, তাৰমানে মই ছাকচেছ হ'বৰ কাৰণে ডিচিশ্যন ল'লোঁ। তো ছাকচেছ এইফালে ডিচিশ্যন ল'লোঁ, কিন্তু মই আকৌ ডিচিশ্যনৰ কাৰণে বিজনেছটো কৰাৰ কাৰণে মোৰ যিখিনি বস্তু লাগে সেইখিনিত মই মানে গুৰুত্ব দিয়া নাই। তো মই সেই বস্তুটো বুজি পালোঁ। তাৰপিছৰ পৰা মই কি কৰিলোঁ, মোৰ যিখিনি বস্তু দৰকাৰ, ঠিক আছে, যেনেকৈ মোৰ লেপটপটো প্ৰায় 6 মাহ ধৰি কিবা এটা প্ৰব্লেম দি আছিলে, মই সেইটো ঠিক কৰিলোঁ। মোৰ ওচৰত সৰু এটা হোৱাইট বৰ্ড আছিলে, মই এটা ডাঙৰ হোৱাইট বৰ্ড উইথ ষ্টেণ্ড মই লৈ আহিলোঁ। মাৰ্কাৰ তেতিয়া মই এটা নিকিনো, মই পুৰা বাকচ কিনো, বুজি পাইছেনে? মানে এই যে মেণ্টেলিটি চেঞ্জ কৰি পেলালোঁ, নহ'লে এটা মাৰ্কাৰ আগত কিনো না, এই এটা মাৰ্কাৰ আকৌ শুকাই যায়, এতিয়া মই বাকচ কিনো। সেইবোৰ বস্তু ডাষ্টাৰ চাষ্টাৰ কিনি মেলি চব ৰেডি, তাৰমানে ছাকচেছৰ কাৰণে মই ৰেডি হৈছোঁ। আপোনালোকে হৈছেনে ছাকচেছৰ কাৰণে ৰেডি? আপোনালোকে বুজি পাইছেনে কথাটো কোন জেগাত? তাৰমানে কি মই বহুত বিয়া খাইছোঁ, বহুত মানে কি কয় মেৰেজ এনিভাৰ্চাৰী, বহুত সকাম বহুত খাইছোঁ, ঠিক আছে, কিন্তু তেতিয়া মোৰ বিজনেছ হোৱা নাছিলে। আৰু মই তেতিয়া দাদাক কৈছিলোঁ, দাদা আমি 1 বছৰ নাখাওঁ, দাদাক কৈছিলোঁ আমি 1 বছৰ নাখাওঁ, যদি আমাৰ কোনো ডিষ্ট্ৰিবিউটৰ যদি হয় সেইটো বেলেগ কথা, বেলেগত আমি নাযাওঁ, ঠিক আছে। কেলে কৈছোঁ, কাৰণ ৰেডি কৰিছোঁ সেইটো, ঠিক আছে। 2 নম্বৰ কথা, দাদাক কৈ দিছিলোঁ, দাদা লিখি ৰাখক যে 2021 ফেব্ৰুৱাৰীত আমি ব্ৰেণ্ড নিউ প্লেটিনাম গৈছোঁ, আপোনালোকে ক'ব পাৰিবনে? আৰু সেই যে কথাটো কৈছোঁ যে ডিচিশ্যন লৈছোঁ, সেই ডিচিশ্যনটো কি হৈছিলে, মই কৈ দিছিলোঁ আৰু জুনত প্ৰায় 100-150 মানুহ আছিলে, চবৰ আগত মই এনাউন্স কৰি দিছিলোঁ যে দাদা লিখি ৰাখক আমি ফেব্ৰুৱাৰী 2021 আমি প্লেটিনাম যাম, ঠিক আছে। কৈ দিলোঁ, ইজ্জতৰ কথা আছে, দাদাও চবক কৈ দিলে, পুৰা আপোনালোকে গম পাই আমি যাম, ঠিক আছে। নিজক বচাই ল'লোঁ, এতিয়াতো কৰিব লাগিব, বুজি পাইছে না কথাটো? তাৰমানে সেই যে ডিচিশ্যনটো, সেই ডিচিশ্যনটোৱে চব চেঞ্জ কৰি পেলালে, এভৰিথিং চেঞ্জ কৰি পেলালে। আপুনি অন্তৰৰ পৰা যেতিয়া কোনো এটা বস্তু যেতিয়া আপুনি বিচাৰিব না, সেইটো আপুনি পাবই। কিন্তু মই যেতিয়া টিমত যেতিয়া কাম কৰোঁ দেখোঁ মানুহে হাফ হাৰ্টেডলি বিজনেছটো কৰে, হাফ হাৰ্টেডলি বিজনেছটো কৰিলে নহ'ব। মই ইমানদাৰী মই লক্ষ্য কৰি আছিলোঁ যেতিয়া মিটিং চলি আছোঁ, মই যে আজি এইখিনি কথা কৈ আছোঁ, মই কিন্তু 1 বছৰ আগত মই ইয়াত থকা বহুত মানুহৰ দৰে আছিলোঁ, বুজি পাইছেনে? তাৰমানে ময়ো এই যে মই এটা ইয়াত যেতিয়া কথা পাতি আছিলোঁ, মই এটা এক্সাইটমেণ্ট পোৱা নাছিলোঁ। আপোনালোকে ৰিয়েলাইজ কৰিছেনে? মিটিংটো যেতিয়া হৈ আছিলে মই এক্সাইটমেণ্ট এটা পোৱা নাছিলোঁ। সেই এক্সাইটমেণ্টটো, সেই বিলিভটো মোৰো 1 বছৰ আগত নাছিলে। কিন্তু এতিয়া মই যে ইয়াত বহি থকা যিসকল মানুহ চাওক, মোক কিন্তু বহুত ডাঙৰ লিডাৰ হিচাপে নধৰিব। মই জাষ্ট উইদিন 1 ইয়াৰ মোৰ ভিতৰত এটা চেঞ্জেছ আহিছে। মই এতিয়া গম পাইছোঁ যে এজন মানুহ কিয় ছাকচেছ, জাষ্ট অলপমান চেঞ্জ। আৰু সেই চেঞ্জটো হ'ল এই ডিচিশ্যনটো। আজি যদি আপোনালোকে ইয়াত বহি এটা ডিচিশ্যন লয় আৰু গ্ৰ'য়িং আপোনালোকৰ লগত যদি এটা কাউন্সিলিং কৰে আৰু নিজক যদি ৰেডি কৰি লয় আৰু এটা কিলিং মেণ্টেল এটিটিউড এটা যদি ডেভেলপ কৰিব পাৰে, তাৰমানে কি মই এনেকুৱা দেখোঁ টিমত গ'ল ছেট কৰে, গ'ল ছেট কৰাৰ পিছত মাহৰ শেষত কয় যে মোৰ নহ'ল। সেই বস্তুটো মোৰটো আছিলে, কিন্তু এতিয়া সেই বস্তুটো মোৰ নহয়। কাৰণ মই জানো কি গ'ল ছেট মানে গ'ল ছেট, উইনাৰে যেতিয়া গ'ল ছেট কৰিব এইটো গ'ল ছেটেই হ'ব।
আৰু সেইটো একদম 31 জানুৱাৰী হওক বা 30 তাৰিখ হওক যে সেইটো একদম 100% দিব লাগিব 100% ফেইথত কৰিব লাগিব চাব ইউনিভাৰ্স যাক আপুনি ভগৱান কয় আপোনাৰ লগত থাকিব আপোনাৰ লগত কাম কৰিব সিচুৱেচন সিনাৰিও চেঞ্জ হ'ব আৰু আপোনাৰ গোলটো আপুনি এচিভ কৰিব আমি যেতিয়া প্লেটিনাম এচিভ কৰিছো আমাৰ 3 মাহ প্ৰথম 2 মাহ আমাৰ খুব সুন্দৰকৈ হৈছিল ঠিক আছে কোনো ধৰণৰ চ্যালেঞ্জ যোৱা নাছিল 3 নম্বৰ মান্থত আমাৰ এজন লিডাৰ আছে শান্তনু খুব ভাল বিজনেছ কৰি আছে ঠিক আছে তো এওঁ মোটামুটি 5000 ৰ ওপৰতে বিজনেছ হয় প্ৰত্যেক মাহে 5000 দিন ঠিক আছে তো কি হ'ল কথা শান্তনুৰ মা ঢুকাই থাকিল তো তেতিয়া মাহৰ আধা ঠিক আছে আৰু মোৰটো এটা ক্যালকুলেশন থাকে না যে মাহৰ আধা মানে 5000 যেতিয়া যিটো টিমৰ পৰা আহিব সেইটো টিমৰ মেইন লিডাৰজন ঘৰত সোমাই যাব ডাঙৰ চ্যালেঞ্জ নহয় তো সেই চ্যালেঞ্জত মোৰো টেনশন দাদাৰো টেনশন ঠিক আছে লগত আমাৰ আৰু এজন আছে জিতেন্দ্ৰ আৰু বাইকটো চুৰি হৈ গ'ল আৰু এজন মানে এনেকুৱা লিডাৰ একেবাৰতে বহুত বেছি চ্যালেঞ্জ আহে কিন্তু কি হ'ল কৈছোঁ দাদাক আমি কৈছিলোঁ যে দাদা আমি কৰিম একদম টেনশ্যন নল'ব আৰু বিশ্বাস নকৰিব কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই আমাৰ 6টা 6:30 ভিতৰত এদিন আমাৰ ক্লজিং হৈ গ'ল ধুনীয়াকৈ আমাৰ 10 লাখ টকাৰ বিজনেছ হৈ গ'ল তাৰমানে আমি হাত মনা নাই আমি জানো আমি কৰিব পাৰিম ঠিক আছে এই কনফিডেন্টটো আমাৰ আছে তাৰ পিছৰ মাহত আৰু চ্যালেঞ্জ আহিল তাৰ পিছৰ মাহত আপোনাৰ আৰু কিবা কিবি তাৰ সবতকে বেছি চ্যালেঞ্জ আছিলে এই মাহৰ আগৰ মানে ডিসেম্বৰৰ আগৰ মাহ মানে নৱেম্বৰ মাহ আকৌ আৰু এজন লিডাৰ আমাৰ নিৰুৎপলৰ মাহ ঢুকাই গ'ল ঠিক আছে য'ৰ পৰা মোৰ এক্সপেক্টেশ্যন আছিলে মোটামুটি 2500 পৰা 3000 পিপিএ মানে মই আপোনালোকক কৈ আছোঁ কথাটো 2500 পৰা 3000 পিপিএ এটা এক্সপেক্টেশ্যন আছিলে আৰু এওঁ এই মাহত মানে 1 ঘণ্টা সময় এই বিজনেছত দিব পৰা নাই বুজি পাইছেনে কেনেকুৱা এটা সিচুৱেশ্যন আপোনাৰ এটা ক্যালকুলেশন থাকিব আৰু দেখিছে যে মানে মোটামুটি 8 লাখ টকাৰ বিজনেছ য'ৰ পৰা আহিব 10 লাখৰ এই 8 লাখ টকাৰ আপুনি মিলাব ক'ত নহয় কথা মই দেখোঁ গ্ৰুপত 300 পিপিৰ কাৰণে টেনশ্যন লৈ থাকে 200 পিপিৰ কাৰণে টেনশ্যন লৈ থাকে তাৰমানে কি কোন জেগাত প্ৰব্লেম মাইণ্ডছেটত প্ৰব্লেম বুজি পাইছেনে তাৰমানে কি আপুনি এই যে আমি কিন্তু হাত মানা নাই আমি যুঁজিছোঁ ঠিক আছে লাষ্টলৈকে যুঁজিছোঁ আমি আমাৰ এইটো হেৰি আছিলে যে আমি কৰিমেই ঠিক আছে আৰু আমি কৰিছোঁ ঠিক আছে লাষ্ট মান্থ আমাৰ কি জানো কি হৈছিলে বিহু চিহু চাগে গৈছিলে অলপ মানে খৰাং হৈছিলে চাগে ঠিক আছে পিভিচিবোৰ নাই আৰে কি কথা কাম কৰি আছোঁ পিভি নাই কি কথা বিশ্বাস কৰিব 3 দিন আগত আমাৰ 4 লাখ টকাৰ বিজনেছ কৰিছে আমাৰ 6 লাখ টকাৰ বিজনেছ লাগে 3 দিন বুজি পাইছে 3 দিনত আমাৰ 6 লাখ টকাৰ বিজনেছ লাগে আমাৰ টিম এনেকুৱাকে কাম কৰিছে সেইদিনা মোটামুটি আমি 8টা নে 6:30 আমাৰ মোটামুটি ক্লোজিং হৈ গ'ল বুজি পাইছেনে তাৰমানে এইটো এটা টিম বিজনেছ টিমক না ভাল পাব লাগিব আপোনাৰ টিমক ভাল পাব লাগিব আৰু এটা এটমছফিয়াৰ এটা এনেকুৱা এটা ক্ৰিয়েট হয় কেনেকুৱা সিচুৱেশ্যন মিলি যায় খালি আপুনি এৰিব নালাগে আপোনাৰ যিটো গোল আছে মই মেক্সিমাম দেখোঁ মানুহক যে 20 তাৰিখ 22 তাৰিখতে গোল এৰি দিয়ে বোলে 12% টার্গেট থাকে বা 9% টার্গেট থাকে দেখে যে মোটামুটি মানে 18-20 তারিখে দেখে 400 পিপি এৰি দিয়ে আরে যদি মই লাষ্ট 3 দিনত যদি 6 লাখ টকাৰ বিজনেছ কৰিব পাৰোঁ একে দিনত কি 200-300 400-500 পিপি কৰিব নোৱাৰে যাৰ 9% হোৱা নাই বুজি পাইছেনে টোটালি মাইণ্ডছেটৰ কথাটো এটা আপুনি এই বস্তুটো কিমান কৰিছে মানে এৰি দিছে নেকি কৰিব আৰু এটা কথা কৈ দিওঁ এইটো এই যে মই ক'লো কিলিং যিটো মেণ্টেল এটিটিউড লাগিব না মানে কৰিমেই সেই ভাৱটো লাগিব আৰু আপুনি কোনো পৰ্যায়ত সাৰেণ্ডাৰ কৰিলে নহ'ব এই গোটেইখিনি বস্তু কিন্তু মই এই লাষ্ট 1 বছৰতে বুজি পাইছোঁ প্ৰত্যেকটা মুহূৰ্তত আপোনালোকে বিশ্বাস নকৰিব চাৰিওফালে বন্ধ প্ৰডাক্ট অহা নাই ঠিক আছে হোম ডেলিভাৰী দিওঁ জিতেন্দ্ৰহঁতে গম পায় আমাৰ কেনেকুৱা জিতেন্দ্ৰ এইফালে আপচা লাগে আপচা নাই কিন্তু আমাৰ বিজনেছ প্ৰত্যেক মাহে আজি যদি 4000 পিপি হৈছে নেক্সট মাহত আমাৰ 6000 পিপি হৈছে প্ৰত্যেক মাহে আমাৰ 2 লাখ 2.5 লাখ পিপি এনেকৈ মানে টকাৰ বিজনেছ আমাৰ বাঢ়ি যায় কিন্তু আমি প্ৰডাক্ট নাপাওঁ ঠিক আছে অফিসও বন্ধ অনলাইন অর্ডার দিও 15 দিন 20 দিন পিছত মাল আহে কিন্তু পিভি মানুহে অর্ডার খুব দাম কৰি আছে চাৰিওফালে ঘৰত বহি আমি একদম পুৰা কম কাম কৰি আছো আমি আৰু এনেকুৱা বিশ্বাস কৰিব এনেকুৱা মানুহ আছে আজিলৈকে যাক লগ পোৱা নাই আমি ফিজিকেলি 9% লৈকে ঘৰত বহি লৈ গৈছো আমি এনেকুৱা এওঁৰ লগতো কাম কৰিছে আৰু টিমৰ লগতো কাম কৰিছে টিমৰ তলত কাকো কোৱাই নাই আমি তেজপুৰ গুৱাহাটী নগাঁও মানে
হেৰি কি কয় লখিমপুৰ চক্ষিমপুৰ এনেকুৱা কাম কৰিছে এইবোৰ কি তাৰমানে কি বহুত কাম কৰিছোঁ আমি কাৰণ এতিয়া কাম কৰাৰ বাহিৰে উপায় নাই এটা ডিচিশ্যন লৈছোঁ আৰু ডিচিশ্যন লোৱা মানে কি আপুনি প্ৰুভ কৰিব লাগিব না যে আপুনি ৰাইট কৰি সেই যে চিটুৱেশ্যনটো নিজে আপুনি ফচাই ল'ব লাগিব বুজি পাইছেনে আপোনালোকে এই গোটেইখিনি বস্তু জাষ্ট দুই এটা বস্তু যদি আপোনালোকে সলনি কৰি দিয়ে ইয়াত বহুত এনেকুৱা আছে দীপক দা আছে দীপক তাঁতী বাবুল আছে তাৰপিছত দীপক গুপ্তা আছে এনেকুৱা বহুত লিডাৰ আছে মানে বহুত আগৰ পৰা আমি পাইছোঁ তেওঁলোকক আমি একেলগে বিজনেছ কৰা একেলগে ষ্ট্ৰাগল কৰা আৰু মই জানো এই আজি ধৰি লওক এই 1-1.5 বছৰৰ ভিতৰতো ইয়াত বহুত এনেকুৱা ফাটাফাটি বিজনেছ হ'ব যিসকল নতুন মানুহ আছে তেওঁলোককো মই এটা কথা কৈছোঁ চক এটা জাষ্ট এটা এই বিজনেছটো নেকি একদম কেজুৱেলি নল'ব একদমেই কেজুৱেলি নল'ব কেইদিনমান অলপ মানে আজি যদি মোক বিশ্বাস কৰে মোৰ পৰা যদি কিবা এটা যদি আপোনালোকে বুজি পায় আজি মেট্ৰৰ লগত বহক এটা ডিচিশ্যন লওক উইদিন 1 ইয়াৰ আপোনালোকৰ লাইফ চেঞ্জ হৈ যাব পাৰে 1 বছৰ মই আপোনালোকক কৈছোঁ আমি প্ৰুভ কৰি দেখাইছোঁ আমি এপ্ৰিলৰ পৰা আমি আজি মই আৰু এটা কথা কওঁ আমি কৈছোঁ যে ফেব্ৰুৱাৰীতে আমি প্লেটিনাম যাম আমি কিন্তু জানুৱাৰীত প্লেটিনাম গ'লোঁ 1 মাহ আগত গৈছোঁ বুজি পাইছে সেই যে জুইটো কিন্তু লগাই ল'ব লাগিব নিজৰ ভিতৰত এই জুইটো লগাই ল'ব লাগিব এটা ডিচিশ্যন এটা লওক ইয়াৰ নিচিনা চিম্পল বিজনেছ নাপায় একদম নাপায় আমি কি কৰিব লাগে ইয়াত নিজৰ লগতে কাম কৰিব লাগে কিমান মানুহে মোৰ ক'ব আৰু এটা কথা কি কওকচোন আপুনি যেনেকুৱা আপুনি এনেকুৱা মানুহ পাব আপুনি যদি মনত যদি ভয় থাকে ভয় থকা মানুহ পাব আপুনি কেজুৱেলি যদি বিজনেছটো কৰি আছে আপুনি সদায় কেজুৱেল মানুহ পাব ঠিক আছে কিন্তু আপুনি এটা ডিচিশ্যন ল'লে আপুনি চিৰিয়াছলি কৰিছে আপুনি চিডিউলৰ কিতাপ পঢ়ক নিজে প্ৰডাক্ট ইউজ কৰক তেতিয়া আমি এটা ঠিক কৰি দিছিলোঁ যে আমি হেৰি কি কয় 300 কোটি আমি মান্থলি কৰিম ঠিক আছে আমি ঠিক কৰিছিলোঁ যে মাহৰ 10 তাৰিখত 100 কোটি কৰিম 20 তাৰিখৰ ভিতৰত 100 কোটি কৰিম আৰু 30 তাৰিখৰ ভিতৰত আমি আৰু 100 কোটি কৰিম তাৰপিছত কিছু ডুপ্লিকেট হোৱা আৰম্ভ হ'ল বুজি পাইছে নাই কথাটো তাৰমানে আপুনি যি কৰিব গ্ৰুপত তেনেকুৱা কৰিব কিন্তু কি হয় কিছুমান বুদ্ধিয়ক মানুহ থাকে টিমত মানে টিমৰ মানুহে কৰিব মই সেই জেগাটোৱে আটাইতকৈ ডেঞ্জাৰাছ কেতিয়াও নকওঁ বুজি পাইছেনে সেইখিনি মোৰ লগত ময়ো আগত তেনেকুৱা বুদ্ধিয়ক আছিলোঁ মানে মই আজি যিখিনি কথা কৈছোঁ এইখিনি মোৰ পাষ্ট কৈ আছোঁ বুজি পাইছেনে আৰু মই 1 বছৰ মানে লাষ্ট 1 বছৰ মই যিটো কৰিলোঁ সেইখিনি মই আপোনালোকক কৈ আছোঁ যে আজি আমাক দুজনক আপোনালোকৰ এটা কোপ ধৰিব পাৰে যে আমি যদি 1 বছৰৰ ভিতৰত গোটেই চিনাৰিওটো যদি চেঞ্জ কৰি দিব পাৰিছোঁ আপোনালোকে প্ৰত্যেকজন মানুহ ইয়াত দেখা মানুহ প্ৰত্যেকে চিনাৰিও চেঞ্জ কৰিব পাৰিব খালি এটা ষ্ট্ৰং ডিচিশ্যন ল'ব লাগিব কিন্তু তাৰপিছত কিন্তু ডেলিভাৰী নকৰিব মই বহুত ডিচিশ্যন লৈছোঁ বহুত তেনেকুৱা গৈছে কিন্তু এতিয়া লাষ্ট যিটো কমপ্লিট ডিচিশ্যন লৈছোঁ আমি কিন্তু বৰ বেলেগ ধৰণৰ কাম কৰিছোঁ মই মোৰ ফ্ৰেণ্ড চাৰ্কলৰ যদি কথা কওঁ মোৰ বহুত ফ্ৰেণ্ড আছে মই যেতিয়া প্লেটিনাম হৈছিলোঁ এই মোৰ এজন এছ'চিয়েট আছে বম ফুটাব কৈছে মই কৈছোঁ বম ফুটাব নালাগে বম ফুটাবি কালি পাৰ্টি বিচাৰি আহিব প্ৰডাক্টটো নলয় বিজনেছো জইন নকৰে ইহঁতক মই ফ্ৰীত পাৰ্টি নকৰোঁ বুজি পাইছেনে কাৰণ চাৰাউণ্ডিঙত জনাব অভিজিত তই প্লেটিনাম হ'লে কিবা খোৱাও নাই তেতিয়া সিহঁতক মানা কৰিব নোৱাৰোঁ বুজি পাইছেনে তাৰমানে কি ফ্ৰেণ্ডছ মানে কি আপোনাৰ যিসকল আপোনাৰ মানে নিয়াৰেষ্ট মানুহ মানে কি হয় আপোনাক পিছতে টানি থাকিব কিছুমানে আপুনি নাজানে কেনেকুৱা মোক বহুত টানিছে এদিনা মোক কৈছে এজনে মেছেজ দি পঠাইছে মানে হেৰি কি কয় এনেকুৱা দিছিলে যে পইচা থকা মানুহৰ ঠিক আছে কিন্তু পইচা নথকা মানুহৰ ওচৰত যেতিয়া পইচা আহি যায় তেতিয়া এওঁলোকে পুৰণা বন্ধুবোৰক পাহৰি যায় কথাটো হ'ল যে পুৰণা বন্ধুবোৰক পাহৰাৰ কাৰণে মই এইটো পজিশ্যনত আহিছোঁ এতিয়া মই যেতিয়া আগত কি হয় যেতিয়া কাম চাম কৰি মই যেতিয়া ঘৰত যাওঁ তাৰ আগত এটা দোকান থাকে তিনিআলিত তাতকৈ 1 ঘণ্টা 2 ঘণ্টা আড্ডা মাৰি তাৰপিছত ঘৰত যাওঁ আৰু এতিয়া কি জানেনে সেই জেগাটো যাওঁতে মই বাইকৰ স্পীডটো বঢ়াই দিওঁ কেনেবাকৈ যাতে তেওঁলোকে মোক নেদেখে মই যাতে ডাইৰেক্ট সোমাব নোৱাৰোঁ কাৰণ মোৰ কাৰণে প্ৰত্যেকটা ছেকেণ্ড এটা মানে বহুত ইম্পৰ্টেণ্ট আপুনি পইচা আপুনি বেংকত ৰাখিব পাৰিব কিন্তু আপুনি সময় বেংকত ৰাখিব নোৱাৰে আপোনাৰ প্ৰত্যেকটো সময় কিন্তু আপোনাৰ বেংকৰ পৰা মানে মাইনাছ হৈ আছে না কিমান সময় আমাৰ ওচৰত আছে কোনো নাজানো কিন্তু আমি আমাৰ লাইফটো কিমান চিৰিয়াছলি আমি পৰিকল্পনা কৰি আমি আগবাঢ়ি আছোঁ তো কথা হৈছে চাওক মানে মই জাষ্ট আপোনালোকক সেইটোৱে বুজাব আহিছোঁ যে আজিৰ পৰা 1 বছৰৰ ভিতৰত ইয়াত ট্ৰিমেণ্ডাছ এটা চেঞ্জ হ'ব পাৰে আজি যদি মোৰ কথা মানে এজন মানুহ যদি এটা ডিচিশ্যন লয়
কৰিও আছিলোঁ, এনেকুৱা নহয় যে বহি আছিলোঁ, এনেকুৱা নহয়, কাম কৰি আছিলোঁ। কিন্তু য'ত য'ত আমি অকণমান চেলেঞ্জ পাই আছিলোঁ সেইবিলাক জেগাত আমি দুইজনে বহিলোঁ, কাউন্সিলিং কৰিলোঁ, দাদাই গ'ল ছেট কৰি দিলে আৰু সেইমতে আমি কাম ষ্টাৰ্ট কৰিলোঁ। কিন্তু মাৰ্চত কি হ'ল? লকডাউন। আৰু অভিজিতে লকডাউনত ভাবিলে এতিয়াতো আৰু বিজনেছ নহ'ব, চব বন্ধ। অভিজিতে নেটফ্লিক্স ডাউনলোড কৰিলে। অভিজিতে তেতিয়া মানে মুভি চাব আৰু চব, আৰু পুৰা মুভি চোৱাৰ কাৰণে একদম ৰেডি আৰু ঘৰত পুৰা বজাৰ চজাৰ কৰি সোমাই দিলে। এতিয়া মানে মুভি চাব আৰু বিজনেছটো নহ'ব, বন্ধ হৈ গ'ল। তাৰপিছত কয় নহয়, আকৌ লতিকাই ফোন কৰিছে নহয়। এতিয়া লতিকাৰ ফোনটো ধৰিবই লাগিব, নহ'লে দাদাৰ পৰা আকৌ গালি খাব। দাদাৰ ফোন ধৰিলে, সেই ফোনটোৱে আমাৰ লাইফ চেঞ্জ কৰি দিলে। দাদাই কিছুমান কথা ক'লে অভিজিতক, সেইবিলাক ক'ব অভিজিতে।